এয়া আমাৰ স্কুলৰ এইচ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট হয় ফাইন আৰ্টছৰ। আজি সিহঁতৰ এক্সাম আছিলে আৰু প্ৰশ্নত আছিলে হিউমেন ফিগাৰৰ লগত এটা নেচাৰৰ ছবি আঁকিব লাগে। আৰু আজি দেখাম মানুহৰ কিমান প্ৰকাৰ ইয়াতে হ'ব পাৰে। এয়া চাওকচোন। আচলতে সিহঁতে ফাইন আৰ্টছৰ ষ্টুডেণ্ট নহয়, কিছুমান ষ্টুডেণ্ট এনেকুৱা আছিলে কেতিয়াও ড্ৰয়িং কৰিয়ে পোৱা নাই। নতুনকৈ ছাবজেক্টটো ইনক্লুড কৰাৰ কাৰণে সিহঁতে ফাইন আৰ্টছটো ল'ব লগা হৈছে আৰু প্ৰেক্টিচ কৰি আছে। সিহঁতে ক্লাছত ভালে আঁকে, ক্লাছত এটা ড্ৰয়িঙত 2-3 দিনকৈ ক্লাছ লোৱা হয় আৰু ধুনীয়াকৈ আঁকে, কিন্তু এক্সামত যিহেতু সময় কম পায় আৰু তাৰ বাবে চাওকে হাত ভৰিতো অৱস্থাই নাই। কিছুমানে যে কি আঁকিছে মানে চাই কিনে হাঁহিম নে কান্দিম মই নিজেই গম পোৱা নাই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন, বহুত ভাল পাব। এইটো কি এইটো কুকুৰো হোৱা নাই, মেকুৰীও হোৱা নাই, নেজডালটো নাই গাহৰিৰ নিচিনা। এইটো এটা মানুহৰ অৱস্থা। কি হ'ল? মরছে এটা মানুহ হৈছে নে বেলুন হৈ গৈছে? একদম বঢ়িয়া বঢ়িয়া হৈছে দেই। এইটো চুলিৰ কি অৱস্থা? হানি সিং কাট দিছে নেকি ক্ৰিকেটৰ নিচিনা? ইয়াৰ দৰে চেম হেয়াৰ ষ্টাইল। পিছফালে চাৰ্টতো পকেট ওলাই গৈছে নেকি? ছাগলী হেৰাই গৈছে। ছাগলী হেৰাই গৈছে, ক'ত গৈছে নাজানো। ঘাঁহ খাব গৈছিল, ইয়াতে বান্ধি দিছিলোঁ, হেৰাই গৈছে। হ'ব দিয়া দে। চাওঁ চাওঁ চাৰ্জাৰীটো ভাল হৈছে দেই, কিন্তু মানুহৰ ভৰি ঠিক হোৱা নাই দে। বাকীখিনি ক্লিন হৈছে, ধুনীয়াকৈ কৰ। চাওঁ এইটো মানুহৰ আকৃতি হৈছে, তথাপি বেলেগৰ তুলনাত ভালে হৈছে।